উজনি অসমত অহা 2 মে তাৰিখে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে যিহেতু পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হৈছে আৰু আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু এই মুহূৰ্তত মই উপস্থিত আছো চাবুৱা লাহোৱাল সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত। মোৰ সৈতে আছে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাদেৱ। এফালে ৰঙালী বিহু, আনফালে পঞ্চায়ত নিৰ্বাচন, কেনেকুৱা ধৰণে আগবাঢ়িছে আৰু কি ক'ব? প্ৰথমতে সকলোকে বিহুৰ শুভেচ্ছা জনালো। আৰু বিহু বুলিলে আমাৰ চাবুৱা লাহোৱাল বা আমাৰ ঠাইবিলাকৰ গা হাত প্ৰদান কৰে। তেনে সময়তে পঞ্চায়ত নিৰ্বাচনটো আহিছে, গতিকে ৰং ৰহস্যৰ মাজেৰে পাৰ হ'ব। তাতে এবাৰ নিৰ্বাচনটো আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদলৈ মিত্ৰজোঁট হিচাপে অৱতীৰ্ণ হ'ম। সেই অনুসৰি চাবুৱা লাহোৱাল সমষ্টিত আমাৰ 4খন জিলা পৰিষদ আছে। 4খন জিলা পৰিষদত 2খন ভাৰতীয় জনতা পাৰ্টি আৰু 2খন অসম গণ পৰিষদলৈ প্ৰতিনিধিত্ব কৰিব। আৰু অন্যহাতে 18খন গাঁও পঞ্চায়তৰ ভিতৰত 11খনত ভাৰতীয় জনতা পাৰ্টি আৰু 7খন অসম গণ পৰিষদলৈ প্ৰতিনিধিত্ব কৰিব। প্ৰতিদ্বন্দ্বিতা একপক্ষীয় হৈছে। ইতিমধ্যে বহুকেইগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিজেই বিজয়ী হ'ব বুলি আমি আশা প্ৰকাশ কৰি আছো। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, আজি সন্ধিয়ালৈকে গম পোৱা যাব। আৰু আজি অসম গণ পৰিষদ কাৰ্যালয়লৈ অসম গণ পৰিষদৰ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ 2খন জিলা পৰিষদৰ প্ৰাৰ্থী ব্ৰজেন গগৈ ডাঙৰীয়া আহিছে আমাৰ আশীৰ্বাদ ল'বৰ কাৰণে। আমি শুভেচ্ছা জনাইছো। আৰু কেইবাগৰাকী আঞ্চলিক সদস্য নিৰ্বাচনৰ অৱতীৰ্ণ হোৱা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি তেওঁলোক আমাৰ কাৰ্যালয়লৈ আহিছে, তেওঁলোকক আমি শুভেচ্ছা জনাইছো। অন্যহাতে দিনটো জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী হেৰলিন নন্দ ডাঙৰীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যিহেতু ডিব্ৰুগড়লৈ যাব, যোৱাৰ আগমুহূৰ্তত দলীয় কাৰ্যালয়ত সেৱা কৰিছে আৰু ইয়াৰ পৰা আমাৰ কৰ্মীসকলৰ আশীৰ্বাদ লৈ তেওঁ যাব বিচাৰিছে। তেওঁক আমি শুভেচ্ছা জনাইছো। আমাৰ মদাৰখাট জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত অসম গণ প্ৰাৰ্থী মীনাক্ষী গোহাঁই আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আমি সকলোকে শুভেচ্ছা জনাইছো। ধন্যবাদ জনাইছো আপোনাক। মোৰ সৈতে আছে ব্ৰজেন গগৈদেৱ। আপুনি আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছে। ভৱিষ্যত দিনত আপুনি যিহেতু নিৰ্বাচন পাইছেহি, কেনেকুৱা ধৰণৰ বাৰ্তা লৈ আপুনি ৰাইজৰ মাজলৈ যাব বা ৰাইজে আপোনাৰ পৰা কি আশা কৰি আপোনাক ভোটটো দিব? নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ অসম চৰকাৰ ইতিমধ্যে আমাৰ চলি আছে আৰু ভাৰতবৰ্ষত আমাৰ NDA চৰকাৰ চলি আছে। এইখিনি মুহূৰ্তত আমাৰ চৰকাৰখনে যেনেধৰণে ৰাইজৰ প্ৰতিটো সমস্যাৰ মুহূৰ্তত যেনেধৰণে সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে, এইখিনি ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে আৰু বুজি পাইছে। গতিকে সেই আঁচনিসমূহক লৈ পিনেও আমি ৰাইজৰ ওচৰলৈ যাম। ইতিমধ্যে আমাৰ পুনাকন বৰুৱা ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, 2জনকৈ বিধায়ক আমাৰ চাবুৱা লাহোৱাল বিধান সমষ্টিত আছে। পৰিৱেশ বিৰাজ কৰিছে আজিৰ দিনটো মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে প্ৰাৰ্থী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।